মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্টৰ ভিতৰত মেনষ্ট্ৰুৱেল কাপ এটা অন্যতম হয়। বাকী মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্টৰ পৰা ইয়াৰ পাৰ্থক্য হৈছে চেনিটাৰী পেড বা টেম্পনে তেজ শোষণ কৰে বা এবজৰ্ব কৰে আৰু মেনষ্ট্ৰুৱেল কাপে তেজ জমা কৰে। অৰ্থাৎ টেম্পনৰ নিচিনাকৈয়ে ইয়াক ভেজাইনাৰ ভিতৰত বা যোনিৰ ভিতৰত ভৰাব লাগে আৰু চাৰ্ভিক্সৰ পৰা বা ইউটেৰাছৰ পৰা অহা তেজখিনি ইয়াতে জমা হয় আৰু তাৰপিছত মহিলাগৰাকীয়ে এই কাপটো পিছত আকৌ খালী কৰি আকৌ তেখেতে ভৰাব পাৰে। গতিকে এটা মেনষ্ট্ৰুৱেল কাপ প্ৰায় 6 পৰা 8 বছৰ পৰ্যন্ত যায়, কেতিয়াবা 10 বছৰো যাব পাৰে আৰু ই মেডিকেল গ্ৰেড চিলিকনৰ দ্বাৰা নিৰ্মিত হয়। গতিকে ই স্বাস্থ্যৰ কাৰণে অপকাৰী নহয়। কিন্তু ইয়াক কিনাৰ আগতে কেইটামান কথা জানিব লাগিব। সেইকেইটা হৈছে ই 3টা আকাৰত পোৱা যায়, স্মল, মিডিয়াম আৰু লাৰ্জ। আৰু স্মলটো ব্যৱহাৰ কৰিব পাৰিব যিসকল ছোৱালী বা মহিলা ছেক্সুৱেলি এক্টিভ নহয়, তেওঁলোকে স্মল কাপটো ব্যৱহাৰ কৰিব পাৰিব। আৰু মিডিয়াম কাপটো যিসকল মহিলা ছেক্সুৱেলি এক্টিভ হয় কিন্তু ল'ৰা ছোৱালী বা কেঁচুৱা জন্ম দিয়া নাই, তেওঁলোকৰ কাৰণে মিডিয়াম। আৰু যিসকল মহিলাই প্ৰসৱ কৰিছে বা নৰ্মেল ডেলিভাৰী কৰি কেঁচুৱা জন্ম দিছে, তেওঁলোকৰ কাৰণে লাৰ্জ কাপটো ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণেও কেইটামান জানিব লাগিব। সেইকেইটা হৈছে যে ইয়াক বজাৰৰ পৰা অনাৰ লগে ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াক উতলা পানীত ভালদৰে উতলাই পেলাই ষ্টেৰিলাইজ কৰিব লাগিব। 5 পৰা 7 মিনিট সময় উতলা পানীত উতলোৱাৰ পিছত ইয়াক চাফা হাতেদি হাতখনো ভালদৰে ধুই পেলাই যোনিৰ ভিতৰত ভৰাব লাগিব। ইয়াৰ কাৰণে পজিশ্যন কৰিবৰ কাৰণে স্কুৱেটিং বা পায়খানাত বহাৰ নিচিনা পজিশ্যনটো কৰি ল'ব পাৰে বা এখন ভৰি এখন টুলৰ ওপৰত লৈও কৰিব পাৰে। আৰু ইয়াক ভৰোৱাৰ আগতে তিনি ধৰণে ভৰাব পাৰি। তাৰ এটা হৈছে এটা চি বা ইউ চেপেট কৰি পেলাই যোনিৰ ভিতৰত ভৰাব পাৰি, কাৰণ একেবাৰে এইদৰে যোনিৰ ভৰাব নোৱাৰি। গতিকে চি বা ইউ কৰি পেলাই যোনিৰ ভিতৰত ভৰাব পাৰি। বা ইয়াক পাঞ্চ ডাউন, অৰ্থাৎ এইদৰে কৰি পেলাই তললৈ এবাৰ আনি পেলাই পাঞ্চ ডাউন, অৰ্থাৎ এইটো পদ্ধতিটো ভৰাব পাৰি। বা 7 টেকনিকত, অৰ্থাৎ 7ৰ নিচিনা কৰি পেলাই এইদৰে 7ৰ নিচিনা কৰি পেলাইও ভৰাব পাৰি। গতিকে এইদৰে ভৰোৱাৰ পিছত ই একেবাৰে ভালদৰে কপকপীয়াকৈ লাগি যায়, কাৰণ তাত ভেকুৱামৰ সৃষ্টি হয়। আৰু উলিয়াবৰ কাৰণে এই নালডালত ধৰি পেলাই লাহে লাহে টানিলে উলিয়াই নাহে। কিন্তু আপুনি যদি এইদৰে ভেজাইনাৰ ভিতৰত ধৰি পেলাই এইদৰে এনেকৈ চেপা মাৰি দিয়ে, তেতিয়াহ'লে তাৰ ভেকুৱামটো ভাঙি যায় আৰু লাহেকৈ নালডালত ধৰি পেলাই টানি দিলে সি সহজতে ওলাই আহে। ইয়াক ভৰাবৰ কাৰণে কোনো ধৰণৰ লুব্ৰিকেশ্যন নালাগে, কাৰণ মাহেকীয়া হৈ থকা সময়ত তেজেই লুব্ৰিকেশ্যনৰ কাম কৰে। আৰু এই কাপটো উলিয়াবৰ কাৰণেও ভালদৰে হাতখন ধুই ল'ব লাগে। এই মেনষ্ট্ৰুৱেল কাপটো ব্যৱহাৰ যদি কৰা হয়, ই খুব পকেট ফ্ৰেণ্ডলি হয় আৰু লগতে ই প্ৰকৃতিৰ কাৰণেও বুজা নহয়। অৰ্থাৎ যিবিলাক আমি চেনিটাৰী পেড ব্যৱহাৰ কৰি থাকোঁ, সেইবিলাক নন বায়'ডিগ্ৰেডেবল হয়। আৰু নন বায়'ডিগ্ৰেডেবল চেনিটাৰী পেডবিলাক প্ৰত্যেক মাহেকীয়াতে বহুতখিনি ওলায় আৰু সেইবিলাক 500 বা 600 বছৰ পৰ্যন্ত পচন্দ নহয়। গতিকে এটা কাপৰ ব্যৱহাৰ কৰিলে মহিলাগৰাকী বহুতখিনি সুবিধা তেওঁ অনুভৱ কৰিব। ধন্যবাদ।